শব্দ লিখিবলৈ যদি চিয়াহীৰ ৰং আৰু সম্বন্ধ গঢ়িবলৈ যদি দেহৰ ৰং বিচাৰি ফুৰে তেতিয়াহ'লে না শব্দৰ অৰ্থ বুজি পাব না সম্বন্ধৰ মূল্য বুজি পাব। এই জীৱনত প্ৰশ্ন কৰা মানুহৰ সংখ্যাৰ ভিৰৰ লগতে উজানো উঠিছে, কিন্তু বুজি পোৱা মানুহৰ সংখ্যা শূন্য হৈ পৰিছে। সত্য তিতা, সেয়ে ইয়াত পোকে নধৰে, আৰু ই স্থায়ী, কিন্তু মিছা অত্যাধিক মিঠা, সেয়ে ইয়াত পোকে ধৰে, আৰু ই অস্থায়ী। বাস্তৱক যিমান সোনকালে গ্ৰহণ কৰিব পাৰিব সিমান সোনকালে জীৱনটো সহজ হৈ পৰিব। আপোনাৰ সমস্যাবোৰৰ দায়িত্ব আপোনাৰে। 1 মিনিটত জীৱন কেতিয়াও সলনি নহয়, কিন্তু মাজে মাজে 1 মিনিটত লোৱা সিদ্ধান্তই গোটেই জীৱনটোৱে সলনি কৰি দিয়ে। আপোনাক ভাঙিব বিচৰা মানুহৰ সংখ্যা কেতিয়াও নকমে, সেয়েহে আপুনি নিজকে গঢ়িব শিকক। মানুহে বিচাৰিলেই যদি সকলোবোৰ পায় তেনেহ'লে অপেক্ষাৰ কোনো মূল্যই নাথাকিব, আৰু মানুহে বিচাৰিলেই যদি সকলোবোৰ পাহৰি যাব পাৰে তেনেহ'লে স্মৃতিৰ কোনো মূল্য নাথাকিব। কাৰো মনত আঘাত নিদিব, সুখী হ'ব নোৱাৰিব, কেতিয়াও ভাল পাব নোৱাৰিলে এটলিষ্ট অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকুপানী আপোনাৰ জীৱনত অভিশাপ হ'ব পাৰে। সপোন দেখা মানুহবোৰেই জোনৰ পোহৰত পথ বিচাৰি ল'ব পাৰে, আৰু তেওঁলোকে সকলোতকৈ আগত ৰাতিপুৱা সূৰ্য ওলোৱা দেখা পায়। আপোনাৰ যি আছে সেইটো কেতিয়াও অপচয় নকৰিব। মনত ৰাখিব, আপোনাৰ ওচৰত যি আছে সেইটো এটা সময়ত আপোনাৰ সপোন আছিল। আপোনাৰ জীৱনৰ উত্তম মুহূৰ্ত সেইটোৱেই যেতিয়া আপুনি বুজিব বেলেগ কোনেও আপোনাৰ সমস্যাবোৰৰ সমাধান উলিয়াব নোৱাৰে, একমাত্ৰ আপুনিয়ে উলিয়াব লাগিব ইয়াক সমাধান কৰাৰ উপায়। জয়ৰ কাৰণে বহুত সাধনাৰ প্ৰয়োজন, কিন্তু পৰাজয়ৰ কাৰণে এটা ভুলেই যথেষ্ট। এটা সম্পৰ্ক সুন্দৰভাৱে গঢ়ি উঠিবলৈ গোটেই জীৱন জীয়াই ৰখাৰ দায়িত্ব কেৱল মাত্ৰ এজনৰ নহয়, দুজনৰেই হোৱা উচিত। সেই সম্পৰ্ক কেতিয়াও নাভাঙে যি সম্পৰ্ক জীয়াই ৰখাৰ কাৰণে দুইজনে সমানেই চেষ্টা কৰে। এই 3টা বিষয়ক লৈ বেছি চিন্তা নকৰিব, কেতিয়াও অভাৱক লৈ বেছি চিন্তা নকৰিব, নহ'লে আপোনাৰ মনত দুশ্চিন্তা বাঢ়িব, লোভ তৈয়াৰী হ'ব। এই সমাজে আপোনাক কি বুলি ক'ব, সমাজক লৈ মানুহে আপোনাক কি বুলি ক'ব, এইবোৰক লৈ চিন্তিত হৈ থাকিলে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব জীৱনত। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক। বেছি লোভ আৰু অহংকাৰ কেতিয়াও নকৰিব, লোভে আপোনাক ধ্বংস কৰি পেলাব। আপুনি কৰ্ম কৰক, আপোনাৰ কৰ্মৰ হিচাপত আপুনি ফল নিশ্চয় পাব। আনক অপকাৰ কৰিব গ'লে বেছি লোভ কৰিলে পতনহে হ'ব, আৰু এই অহংকাৰক আজিয়ে পৰিহাৰ কৰক। ই আপোনাক উচ্চতাৰ পৰা ঠেলি একেবাৰে নিম্নগামী কৰি তুলিব।